গৰম পানীৰে আপোনাৰো গা ধোৱাৰ অভ্যাস আছে নেকি? শীতকালত গৰম পানীৰে গা ধোৱাৰ সকল সাৱধান হওক, নহলে আপোনাৰো হ'ব পাৰে এনেবোৰ সমস্যা। শীতকালত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। বিশেষকৈ শীতকালত ছালখন অতি শুকান হৈ পৰে। কেৱল এয়াই নহয়, চুলিৰ সমস্যাই আপোনাক খেদি ফুৰে। এনে পৰিস্থিতিত শীতকালত কিছু বিশেষ সাৱধানতা অৱলম্বন কৰাটো অতিকে প্ৰয়োজনীয়। গৰম পানীৰে চুলি ধোৱাৰ আগতে 100 বাৰ চিন্তা কৰক। গৰম পানীয়ে শৰীৰৰ কি ক্ষতি হ'ব পাৰে জানক। শীতকালত সাৱধানতা অৱলম্বন কৰাটো অতিকে প্ৰয়োজনীয়। বিশেষকৈ শীতকালত ছালখন অতি শুকান হৈ পৰে। কেৱল এয়াই নহয়, চুলিৰ সমস্যাই আপোনাক খেদি ফুৰে। এনে পৰিস্থিতিত শীতকালত কিছু বিশেষ সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। প্ৰায় সকলোৱে শীতকালত গৰম পানীৰে গা ধুই ভাল পায়। গৰম পানীৰে গা ধুলে ঠাণ্ডাৰ পৰা কিছু সকাহ পোৱা যায়। সেয়ে সকলোৱে গৰম পানীৰে গা ধুই ভাল পায়। অনবৰতে গৰম পানীৰে গা ধুলে কেৱল চুলিতে নহয়, ছালৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। ইয়াৰ কাৰণে কিছুদিন পিছত ছালখন অধিক শুকান আৰু খজুৱতি হয়। গৰম পানীৰে গা ধোৱাটো অতি ক্ষতিকাৰক। আপোনাৰ চুলিত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে, বহু সমস্যাৰ সৃষ্টি কৰে। গতিকে গৰম পানীৰ সলনি কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে। গৰম পানীয়ে চুলিৰ গুৰিৰ ক্ষতি কৰে। অৱশ্যে শীতকালত ঠাণ্ডা পানীৰে মূৰটো গা ধোৱাটো নিশ্চিতভাৱে সম্ভৱ নহয়। তেনে ক্ষেত্ৰত কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰে। অনবৰতে গৰম পানীৰে মূৰটো গা ধুলে চুলি সৰা আৰু উফিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এবাৰ উফি সমস্যা সহজে শেষ নহয়। সেয়ে স্বাস্থ্য বিশেষজ্ঞৰ মতে কুহুমীয়া পানীৰে গা ধুৱাই ভাল।